অসমৰ পৰা মিয়াক কোনেও খেদিব নোৱাৰে। শনিবাৰে এইদৰেই অপেন চেলেঞ্জ দিছিল কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলে। পাৰে খেদক না, পাৰে খেদকচোন, নোৱাৰে চেলেঞ্জ কৰিছে, নোৱাৰে। কাক খেদে? ভাৰতৰ নাগৰিক ভাৰতৰ পৰা খেদিব পাৰিব? কোনে পাৰিব? কাৰ কিমান দম আছে ভাৰতৰ পৰা ভাৰতৰ নাগৰিক খেদিব? কেইজন খেদিব পাৰিছে তোমালোকে ইমান দিনৰ পৰা? এইটো মোৰ হাতত ৰিপৰ্ট আছে না। কংগ্ৰেছ বিধায়কৰ এনে প্ৰত্যাহ্বানৰ পিছতেই তোলপাৰ লাগিছে উজনি অসম। আব্দুল ৰছিদ মণ্ডলে এটা কথা কৈছে, আমাক চেলেঞ্জ দিছে, আমি চেলেঞ্জ একচেপ্ট কৰিছোঁ। আমি আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ আৰু আমি ক'ব বিচাৰিছোঁ যে গৃহস্থৰ ঘৰত আলহীৰ দপদপনি, আলহীৰ দম্ভালি আমি সহ্য নকৰোঁ। আমাক খিলঞ্জীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিব, এই কথাবোৰ কি আমি চকুমুদি চাই থাকিব লাগিছিলে নেকি? আমি চকুমুদি চাই থাকিব লাগিছিলে নেকি? আমাৰ যেতিয়া ভনীজনীক কোনোবাই ধৰ্ষণ কৰি হত্যা কৰিছে, আমাৰ খিলঞ্জীয়া মানুহে কি মনে মনে বহি চাই থাকিব লাগে নেকি? এনে কথা আৰু হ'ব নোৱাৰে। এনে কথা কোনো খিলঞ্জীয়া মানুহে কেতিয়াও সহ্য নকৰে। আব্দুল ৰছিদ মণ্ডলৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে উজনিত আৰম্ভ হৈছে প্ৰতিবাদ। জিলাই জিলাই জ্বলিছে আব্দুল ৰছিদ মণ্ডলৰ প্ৰতিকৃতি। আৰম্ভ হৈছে মিয়া খেদা অভিযান। এসপ্তাহ সময় দিছোঁ আমি চবকে। যিখিনি মানুহৰ ওপৰত আমাৰ সন্দেহ আছে, তো সেই সন্দেহজনক মানুহখিনিক আমি ইয়াৰ পৰা এসপ্তাহ সময় দিছোঁ ঘৰৰ পৰা এৰি যাবৰ কাৰণে। আপোনালোকৰ যিটোত আছিলে, আপোনালোকৰ যিটো অৰিজিনেল ঘৰ, আপোনালোকে তালৈ গুচি গ'লে ভাল হ'ব, কাৰণ এসপ্তাহৰ পিছত আমাৰ ব্যৱস্থাবোৰ সম্পূৰ্ণ বেলেগ হ'ব। নিজৰ জেগালৈ যাবগৈ, সেইটো আমাৰ খোলাখুলি কথা। খালি এসপ্তাহৰ পিছত আমি আকৌ এইভাগে ক'বলৈ নাহিম, খালি তেতিয়া পৰিস্থিতি পৰিৱেশ বহুত বেলেগ হ'ব, সেইটো দেই। আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ গ্ৰহণ কৰি ৰাজপথলৈ ওলাই আহিল 30টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠন। ঘৰে ঘৰে গৈ মিয়াক উজনি অসম এৰিবলৈ এইদৰেই সকীয়াই দিলে দল সংগঠনৰ নেতৃত্বই। বান্ধি দিয়া হ'ল এসপ্তাহৰ ডেডলাইন। এসপ্তাহৰ ভিতৰত মিয়াই উজনি অসম নেৰিলে বিপদ অনিবাৰ্য। এসপ্তাহ সম্পূৰ্ণ হ'ব। তাৰ পিছৰ পৰ্যায়ত বেলেগে কোনে কি কৰে নাজানো, আমি সংগঠনবিলাকে নিজাববীয়াকৈ একশ্যন ল'ম। আৰু আমি তাহিম সপ্তাহতাই পূৰা আজিৰ পৰা এইটো আমি প্ৰত্যেক জেগাত গৈছোঁ আৰু প্ৰত্যেক জেগাতে আমি এনেকৈ নিজে সৰজমিন তদন্ত কৰি প্ৰত্যেক জেগাতে এটা আগতীয়াকৈ আমি চবকে কৈ দিছোঁ। আৰু এই সপ্তাহত যদি তেওঁলোকে নেমানে তেতিয়াহ'লে পিছৰ পৰ্যায়খিনি আকৌ বেলেগ হ'ব। সেইকাৰণে আপোনালোকক ভালে ভালে কৈ দিলোঁ, গতিকে পৰিস্থিতি বেয়ালৈ যোৱাৰ আগতে মানুহখিনি অহা এসপ্তাহৰ ভিতৰত ইয়াৰ পৰা পঠিয়াই দিবৰ বাবে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যদি সেই এসপ্তাহৰ ভিতৰত আমাৰ এই যি আহ্বান, এই আহ্বানক যদি তেওঁলোকে সহায় নজনায়, তেতিয়াহ'লে আমি সদৌ তাহিম সত্ৰধাৰ লগতে শিৱসাগৰৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে আমি ঐক্যবদ্ধভাৱে এওঁলোকৰ বিপক্ষে থিয় দিম আৰু নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। এয়া শিৱসাগৰৰ দৃশ্য। দ্বিতীয় দিনাও প্ৰতিবাদত উত্তাল হৈ পৰিল শিৱসাগৰ জিলা। এসপ্তাহৰ ভিতৰত শিৱসাগৰ এৰিব লাগিব মিয়াই। শিৱসাগৰত কোনো ব্যৱসায়ীয়ে কামত লগাব নোৱাৰিব মিয়াক। গজাই গজালি হ'ব খোজাসকলক কুলিয়া পোখাই উঘালি পেলাবলৈ উজনিত এক হৈছে প্ৰতিটো জাতীয় জনজাতীয় সংগঠন। উজনি অসমত থকা যিসকল সন্দেহযুক্ত নাগৰিক আছে, এই নাগৰিকসকলক এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিবৰ কাৰণে 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠনে আমি দাবী জনাইছিলোঁ। আমি নিজৰ দাবীত, আমি নিজৰ সিদ্ধান্তত আমি অটল হৈ আছোঁ। আমি আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ একচেপ্ট কৰিছোঁ। আৰু এই ক্ষেত্ৰত কিন্তু কংগ্ৰেছে নিজৰ স্থিতি স্পষ্ট কৰক। যিটো কংগ্ৰেছৰ প্ৰতি এটা মানুহৰ যিটো ধাৰণা যে মিয়া প্ৰেমী বুলি যিটো ধাৰণা, এই ধাৰণাটো কিন্তু আজি সকলো মানুহে প্ৰশ্ন কৰিছে। গতিকে কংগ্ৰেছৰ যিসকল আপোনাৰ বিধায়ক আছে, কংগ্ৰেছৰ দলৰ আমাৰ অসমৰ যিজন সভাপতি, তেওঁ এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অনা অসমীয়াই হওক বা বহিৰাগত আচলতে বংগমূলীয় মুছলমানেই হওক, যিসকলে আচলতে অসমত আহি অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব বিপন্ন কৰিব বিচাৰিছে, তেওঁলোকৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হৈছোঁ। উজনি অসম এৰিব লাগিব আৰু উজনি অসম এৰাৰ লগতে আমাৰ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ কাৰণে এই চৰকাৰখনৰ কৰিবলগীয়া আছে, তেওঁলোকেও কৰিব লাগিব। এই দৃশ্য তিনিচুকীয়াৰ ভোটৰ অংকত মিয়া প্ৰীতিত গদগদ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হ'ল তিনিচুকীয়া জিলা। বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ প্ৰতিকৃতি দাহ কৰি তিনিচুকীয়াৰ পৰা দল সংগঠনে দিলে হুংকাৰ। কংগ্ৰেছ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ এনে মিয়া প্ৰীতি কেতিয়াও সহ্য কৰা নহ'ব। প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীৰ হুংকাৰ। অসমত প্ৰভুত্ব থাকিব কেৱল খিলঞ্জীয়াৰ।
যিসকল অবৈধ মিয়া বাংলাদেশীক সমৰ্থন কৰা এই আব্দুল ৰছিদ মণ্ডল মই মুৰ্দাবাদ আমি চিঞৰি আজি আমি পটুলিকে দাগ কৰিছোঁ। ইয়াৰ পৰা আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ, তেখেতক অনতি পলমে বিধানসভাৰ যিসকল উজনি অসমৰ বিধায়ক আছে সেই বিধায়কসকলে কিন্তু তেখেতসকলক তাত থু কাৰ্যসূচী ল'ব লাগে বিধানসভাত, আৰু তেখেতক ইয়াৰ পৰা বহিষ্কাৰ কৰা ব্যৱস্থা বিধানসভা বহিষ্কাৰ ব্যৱস্থা কৰিব লাগে। যিসকল খিলঞ্জীয়া মুছলমান আছে তেখেতসকলে কিন্তু এই ক্ষেত্ৰত প্ৰতিবাদ কৰিবৰ কাৰণে ওলাই আহিব লাগে। তেনেকুৱা এজন ব্যক্তিৰ কাৰণে যাতে সমগ্ৰ অসমত থকা যিসকল খিলঞ্জীয়া মুছলমান যাতে বদনাম নহয় তাৰ এটা পৰিৱেশ গ্ৰহণ কৰিব লাগে। আৰু ইয়াত অসমত থকা যিসকল অবৈধ বাংলাদেশী আছে সকলোকে আমি অসম ত্যাগ কৰিবৰ কাৰণে ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ। ইয়াৰ মাজতেই সামাজিক মাধ্যমত ভাইৰেল হ'ল এটা বিশেষ ভিডিঅ'। নাজিৰাত নিশা মিয়াৰ সন্দেহত আঁঠু কঢ়োৱা হ'ল এইকেইজন লোকক। জয় আই অসম, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, আটাচু জিন্দাবাদ ক'বলৈ দিয়া হ'ল লোকসকলক। সামাজিক মাধ্যমত এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতেই স্পষ্টীকৰণ শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাৰ। আঁঠু কঢ়াই শাস্তি দিয়া কাৰ্যত কোনোপধ্যেই জড়িত নহয় আছু। যিটো ভিডিঅ'টোত তেওঁলোকক যিসকল লোকক অত্যাচাৰ কৰা হৈছে সেইসকল লোকক আছু জিন্দাবাদ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধ্বনি দিবলৈ বাধ্য কৰোৱা হৈছে। এই সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিওঁ যে আমাৰ কোনো বিষয়ববীয়া কৰ্মকৰ্তা এই ঘটনাটোৰ লগত জড়িত নহয়। আৰু যিসকল লোকে এই গোটেই ঘটনাটো সংঘটিত কৰিছে, আইন শৃংখলা হাতত তুলি লৈছে, সেইসকল লোকক চিনাক্ত কৰি আমি তেওঁলোকক কঠোৰ শাস্তি বিহিবৰ কাৰণে প্ৰশাসনলৈ দাবী জনাইছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে আচলতে যিটো আন্দোলনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে, এটা আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন আৰম্ভ কৰিব খোজা হৈছে, আন্দোলন আৰম্ভ হৈছে, এই গোটেই বিষয়টো এটা তৃতীয় পক্ষই হাত উজান দি গোটেই বিষয়টো এটা বেলেগ ফাললৈ ঢাল খুৱাবৰ কাৰণে অপচেষ্টাত লিপ্ত হৈছে। আনহাতে প্ৰতিটো দল সংগঠন আৰু ৰাইজক মুখ্যমন্ত্ৰীৰ আহ্বান, কেতিয়াও আইন হাতত তুলি নল'ব। অহিংস পথেৰে হওক প্ৰতিবাদ আৰু আন্দোলন। আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব। আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই। আইন হাতত তুলি ল'ব নালাগে। সি মিয়াৰ বিৰুদ্ধে হওক, অসমীয়াৰ বিৰুদ্ধে হওক, মাৰোৱাৰীৰ বিৰুদ্ধে হওক, বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক, আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংস আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।